শিৱসাগৰত যোৱা 50 বছৰে নেদেখা এটা অভূতপূৰ্ব বান। এই বানৰ কবলত পৰিছে সমগ্ৰ শিৱসাগৰ বুলিয়ে ক'ব লাগিব। প্ৰায় 90% শিৱসাগৰ এই বানৰ কবলত। 27টা পঞ্চায়ত শিৱসাগৰৰ বানৰ কবলত। আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা ডিমৌ সমষ্টিৰ 4টা পঞ্চায়তো বৰ্তমান বানৰ কবলত। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ পলসনি অঞ্চলত। আৰু এই পলসনি অঞ্চলত এটা বৃহৎ এলেকা, এই পলসনি অঞ্চল প্ৰতিটো ঘৰতে পানী হৈছে আৰু প্ৰতিটো ঘৰতে এনেকুৱা এটা পৰিৱেশ হৈছে, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিটো তেওঁলোকে আগতে কেতিয়াও দেখা পোৱা নাছিলে। মই বৰ্তমান এটা নামঘৰৰ আগত উপস্থিত আছোঁ। এই নামঘৰটোত আগতে কেতিয়াও এই নামঘৰত পানী হোৱা তেওঁলোকৰ মনত নাছিলে, কিন্তু এই 50 বছৰৰ ভিতৰত তেতিয়া কেতিয়াও পানী হোৱা নাছিলে এই অঞ্চলত, কিন্তু এতিয়া এই নামঘৰটো পানী হৈছে। কাষত আৰু এটা নামঘৰ আছে, সেই নামঘৰটোতো সম্পূৰ্ণভাৱে পানী হৈছে। আৰু এটা কথা ক'ব লাগিব যে এনেকুৱা ধৰণৰ পৰিস্থিতি এই প্ৰথমবাৰ শিৱসাগৰত হৈছে। যোৱা 50 বছৰে যিসকল লোকে জন্মগ্ৰহণ কৰিছিলে সেইসকল লোকে এনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে কেতিয়াও দেখা পোৱা নাই। কিন্তু এই অদ্ভুত এক দৃশ্য বা অদ্ভুত এক পৰিৱেশ সৃষ্টি হ'ল, যাৰ বাবে ইয়াত থকা স্থানীয় ৰাইজসকলে বহু যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। আমাৰ লগত এটা স্থানীয় ব্যক্তি আছে, আমি তেওঁৰ পৰাও জানিব চেষ্টা কৰিম, কিছু কথা জানিব চেষ্টা কৰিম। তুমি ইয়াৰে হয়? হয় হয়, মই পলসনি গাঁও, শিৱসাগৰ জিলাৰ অন্তৰ্গত পলসনি গাঁৱৰ বাসিন্দা। কেতিয়া হ'ল এই বানটো, কেতিয়া হ'ল সমগ্ৰ শিৱসাগৰতে আজি এসপ্তাহমান ধৰি এইটোতো পানীৰ হৈ আছিলে, কিন্তু আমি কালি পলাশনি গাঁৱৰ বাসিন্দা হিচাপে কালি একেটা দিনতে ইমানখিনি পানী উঠি গ'ল, মানুহে কোনেও চম্ভালিবই নোৱাৰিলে। আৰু কেতিয়াও কল্পনা নকৰা এটা আপোনাৰ বান হৈছে, যিটো বান আজি 50 বছৰ আগতে যিটো বান হৈছে বুলি মানুহৰ মুখত শুনিছোঁ, ডাঙৰসকলৰ মুখতে, কিন্তু আজিলৈকে এনেকুৱা দেখা নাই। যিহেতু যথেষ্টখিনি ইয়াত অসুবিধাৰ সন্মুখীন হৈছে পলসনি গাঁওখনত, এতিয়ালৈকে আপোনাৰ কোনো সাহাৰ্য দিয়াহি নাই। যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে মানুহ, গৰু ছাগলীৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। ইয়াত ৰেস্কিউ বুলিবলৈ এখন বোটৰ ব্যৱস্থা নাই। গতিকে চৰকাৰ আৰু প্ৰশাসনৰ বিষয়ে আহ্বান জনাইছোঁ যে আমাৰ এই পলসনি বুলিয়ে নহয়, আপোনাৰ দৰিকাপাৰ, পলাশনি, গোহাঁইগাঁও, জয়াপাৰ পৰা ইত্যাদি কৰি যিমানকেইখন এইখন বান বিধ্বস্ত এলেকা আছে, সকলোতে যাতে এখন ৰেস্কিউ কৰিবলৈ এখন বোটৰ ব্যৱস্থা কৰক, আৰু প্ৰশাসনে যাতে ইয়াত এটা চোকা নজৰ ৰাখক, তাৰ কাৰণে প্ৰশাসনসকলক অনুৰোধ জনাইছোঁ। আৰু লগতে দল সংগঠনক মই এটা অনুৰোধ জনাইছোঁ, দল সংগঠন যিসকল যিসকলে পাৰে তেওঁলোকক জনাইছোঁ যে, আহ্বান কৰিছোঁ যে এই বান বিধ্বস্ত লোকসকলৰ ওচৰত সহায়ৰ হাত আগবঢ়াওক। হয়, ইয়াতে এটা কথা মই ক'ম, মই বৰ্তমান আছোঁ নাৱৰ ওপৰত, আৰু এই দৃশ্য মই দেখাব, মোৰ যিজন ইয়াৰ স্থানীয় ব্যক্তি আছে মই তেওঁকে আজি কেমেৰা ধৰিব দিবলগীয়া হৈছে, কাৰণ কোনো এজন ব্যক্তি আহি পেলাই উপস্থিত নহয়। এইটো এটা গৃহ হয়, আৰু এই গৃহটোতো সম্পূৰ্ণ বানে চব ধ্বংস কৰি দিলে। ওপৰত আপোনাৰ যিসকল মানুহ আছে তেওঁলোক ওপৰত বহিবলগীয়া হৈছে। কিন্তু এটা কথা ক'ব লাগিব, এনেকুৱা ধৰণৰ অৱস্থা, এনেকুৱা ধৰণৰ পৰিস্থিতি কেতিয়াও শিৱসাগৰবাসী ৰাইজে সন্মুখীন হোৱা নাছিলে। আৰু মোক ইয়াৰ এই যিগৰাকী বাইদেউ দেখিছে, এইগৰাকী বাইদেৱে আমাক এই গাঁৱৰ ভিতৰলৈ আনিছিলে, আৰু দেখি পেলাই সঁচাকেই ক'ব লাগিব মৰ্মাহত হৈ গ'লো যে এনেকুৱা এটা দৃশ্য হৈছে। এইখন সুলভ মূল্য এখন দোকান, কিন্তু এই দোকানখন ডুবি গ'ল বুলি ক'ব লাগিব। তেনেকুৱা ধৰণৰ প্ৰতিটো অঞ্চলতে একেই দৃশ্য ইয়াত শিৱসাগৰত সংঘটিত হৈছে। শিৱসাগৰৰ আৰু এটা কথা ক'ব লাগিব, ইয়াত এখনো নাও বা এখনো উদ্ধাৰকাৰী দল ইয়াত আহি পেলাই উপস্থিত হোৱাহি নাই। ইয়াত বহুত বৃদ্ধ লোক আছে, বহুতো বেমাৰী মানুহ আছে, যিসকলে ৰোগত ভুগি আছে, তেনেকুৱা বহুত লোক আছে, কিন্তু তাৰ পাছতো ইয়াত এখনো নাও আহি পেলাই উপস্থিত হোৱা নাই। তেওঁলোকক ৰেস্কিউ কৰিবলৈ, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো এফালে উপস্থিত হোৱা নাই। আৰু ইয়াত থকা যিসকল ব্যক্তি আছে, আৰু এটা দৃশ্য দেখাম, এটা এই চাইকেল মূৰত লৈ পেলাই কান্ধত লৈ পেলাই তেওঁলোকে ওলাই গৈছে ইয়াৰ পৰা। যোনে যেনেকে পাৰে যি পাৰে বচাব চেষ্টা কৰিছে, কিন্তু কোন কিমান সফল হৈছে সেয়া অকল ঈশ্বৰে জানে এই মুহূৰ্তত। আৰু যিসকল তেওঁলোকৰ সামগ্ৰী আছিলে, বৈদ্যুতিক যন্ত্ৰ আছিলে, সমগ্ৰ যন্ত্ৰসমূহ পানীত ডুব গ'ল। আৰু ইয়াতে এটা কথা ক'ব লাগিব যে ইলেক্ট্ৰনিক যিসকল আইটেম আছিলে, ফ্ৰিজ হওক, ৱাশ্বিং মেচিন হওক বা অন্যান্য সামগ্ৰী আছে, সকলো সামগ্ৰী এতিয়া জলমগ্ন হৈ আছে। আৰু
এটা কথা ক'ব লাগিব, এইসকল লোকে ৰিলিফ বৰ্তমানলৈ কোনো ধৰণৰ ৰিলিফ পোৱা নাই আৰু ৰিলিফ পোৱাবলৈ তেওঁলোকে আশা কৰিছে। প্ৰশাসনৰ কোনো এজন লোক আহি পেলাই উপস্থিত হোৱাহি নাই আৰু তাৰ পাছতো তেওঁলোকে নিজৰ প্ৰচেষ্টাত প্ৰতিজন ব্যক্তিক উদ্ধাৰ কৰিছে। তেওঁলোকে গাঁৱৰ যিসকল ৰাইজে নাও চলাব নে তেনেকুৱা এজন ব্যক্তি ৰূপে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰ তথা প্ৰশাসনে যিসকল অঞ্চল আছে সেইসমূহ অঞ্চলত বানত ক্ষতি হোৱা লোকসকলক কি ধৰণে উদ্ধাৰ কৰে আৰু তেওঁলোকক কি ধৰণে ক্ষতিপূৰণ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।